নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অংকুৰণৰ 13 নম্বৰ পাঠ ওজাপালি এই পাঠৰ প্ৰশ্নৰ উত্তৰকেইটা। তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়িবা। পাঠটো পঢ়িলে প্ৰশ্ন উত্তৰকেইটা তোমালোকে অতি সহজতে মনত ৰখাব পাৰিবা। তো তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়িবা। তো ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে। ঠিক আছে, প্ৰথমে দিছে উত্তৰ দিয়া। এইকেইটা 1 মাৰ্কৰ কুৱেশ্যন হয়, 1ৰ পৰা গলৈকে। ঠিক আছে, ইয়াত গটো ডবল হৈ আছে, গতিকে এইটো গ হ'ব, এইটো ঘ হ'ব আৰু এইটো উংগ হ'ব। ঠিক আছে, তোমালোকৰ কিতাপতো যদি এনেকুৱা আছে তেনেহ'লে তোমালোকে এইটো ঘ বনাই দিবা আৰু এইটো উংগ বনাই দিবা। ঠিক আছে, আৰু তাৰপিছত আছে উত্তৰ চমু উত্তৰ দিয়া। এইবিলাক অলপ দীঘল হ'ব, মানে এইবিলাক যেহেতু 2-3 মাৰ্কৰ কুৱেশ্যন হয়। অ'কে ষ্টুডেণ্টছ, চ' তোমালোকে ভিডিঅ'টো একেবাৰে ইণ্ডলৈকে চাই থাকিবা। আৰু ইয়াত দিছে শব্দৰ লগত অৰ্থ মিলাও আহা। তো ইয়াত কিছুমান শব্দ দিছে আৰু ইফালে অৰ্থ দি দিছে। তো শব্দৰ সৈতে অৰ্থ মিলাবলৈ দিছে। এইটো আছে দুখাৰে, এইটো মিলিব পুনৰ গাই। নেক্সট আছে হস্তৱ, এইটো মিলিব সৌন্দৰ্য। নেক্সট আছে দোলাই, এইটোৰ সৈতে লৰাই। নেক্সট আছে আকৃষ্ট, সেইটো মিলিব আকৰ্ষিতৰ সৈতে। নেক্সট আছে বোধগম্য, সেইটোৰ সৈতে মিলিব বুজিব পৰা। অ'কে ষ্টুডেণ্টছ, চ' তোমালোকক মই ধুনীয়াকৈ গোটেইকেইটা দেখাই দিম আৰু বুজাই দিম। তো তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। অ'কে, তো ব'লা আমি প্ৰথমৰ পৰা কুৱেশ্যন আনচাৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল চোৱা, প্ৰথমে তোমালোকক দিছে উত্তৰ দিয়া। তো তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগে। প্ৰশ্নবিলাক একেবাৰে সহজ হয় আৰু উত্তৰবিলাক প্ৰশ্নবিলাকতকৈও সহজ হয়। ঠিক আছে, তাৰমানে উত্তৰবিলাক মই একেবাৰে চুটিকৈ লিখি আনিছোঁ যাতে তোমালোকৰ সহজ হয়। প্ৰথম প্ৰশ্নটো হৈছে তোমালোকৰ ওজাপালি কি? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, এইটো মানে পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত বেছি, গতিকে তোমালোকে এইটো মুখস্থ কৰি পেলাবা। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, তো ইয়াৰ উত্তৰটো হ'ব ওজাপালি হৈছে এবিধ লোকনাট্য অনুষ্ঠান। ঠিক আছে, ওজাপালি বেলেগ একো নহয়, ওজাপালি হৈছে এবিধ লোকনাট্য অনুষ্ঠান। ঠিক আছে, তো এটা বাক্যত চোৱা মই উত্তৰটো লিখিছোঁ, হয়নে? নেক্সট আছে ওজাপালিৰ মুখ্য পালিজনক কি বোলা হয়? ওজাপালিৰ মুখ্য পালিজনক ডাইনাপালি বুলি কোৱা হয়। ঠিক আছে, কি বুলি কোৱা হয়? ডাইনাপালি। ঠিক আছে, ওজাপালিৰ মুখ্য পালিজনক ডাইনাপালি বুলি কোৱা হয়। তোমালোকে পাঠটো পঢ়িবা। পাঠটো পঢ়িলে এইবিলাক ধুনীয়াকৈ দিয়া আছে তাত তোমালোকে পঢ়িলে তোমালোকৰ মানে দীৰ্ঘদিনলৈকে মনত থাকিব। ঠিক আছে ষ্টুডেণ্ট, চ' তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়িবা কাহিনী আকাৰে মনত ৰখাবৰ কাৰণে। নেক্সট আছে গত দিছে ওজাৰ লগত কোন কোন থাকে? তো ওজাৰ লগত 5-6জন মান পালি থাকে। ওজাৰ লগত কোন কোন থাকে? ওজাৰ লগত 5-6জন মান পালি থাকে। অ'কে, একেবাৰে সহজ হয় এইকেইটা। নেক্সট আছে ওজাপালিৰ প্ৰকাৰবোৰ কি কি? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ওজাপালিৰ প্ৰকাৰবোৰ হ'ল, ওজাপালি মানে বিভিন্ন প্ৰকাৰৰ থাকে। ঠিক আছে, সেইকাৰণে এনেকুৱা প্ৰশ্ন সুধিছে। তো ওজাপালিৰ প্ৰকাৰবোৰ হ'ল শুকনানী বা শুকনাৰায়ণী গোৱা ওজাপালি, বিয়াহৰ বা বিয়াহ গোৱা ওজাপালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজাপালি, বৈষ্ণৱী, টুকুৰীয়া ওজা, আপী ওজা আদি। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, এইদৰে ধুনীয়াকৈ লিখিবা। অ'কে, আৰু তোমালোকৰ এক্সাম কেনেকুৱা হৈছে তোমালোকে কমেণ্ট কৰি জনাবাচোন। মে বি কমেণ্ট বক্সটো অফ থাকিব, কমেণ্ট নকৰিব পাৰা, কিন্তু তোমালোকে মোক লাইক কৰিবা। ঠিক আছে, ভিডিঅ'টোত লাইক কৰিবা মানে। নেক্সট আছে যে ওজাপালি ক'ত ক'ত পৰিৱেশন কৰা দেখা যায়? ওজাপালি ক'ত ক'ত পৰিৱেশন কৰা দেখা যায়? ওজাপালি অসমৰ সত্ৰসমূহত পৰিৱেশন কৰা দেখা যায়। ক'ত ওজাপালি পৰিৱেশন কৰা হয়? অসমৰ সত্ৰসমূহত। ঠিক আছে, নেক্সট দিছে চমু উত্তৰ দিয়া। তলতে প্ৰশ্নবিলাকৰ উত্তৰ চমুকৈ লিখিবলৈ দিছে। ঠিক আছে, চোৱা, ক'ত তোমালোকক সুধিছে যে ওজাপালিয়ে পৰিধান কৰা সাজপাৰ কেনেকুৱা? তো ওজাপালিয়ে কেনেকুৱা সাজপাৰ পৰিধান কৰে তোমালোকে চাবাচোন, কিতাপত ধুনীয়াকৈ দিয়া আছে। পেজ নাম্বাৰ 1 মিনিট ৰ'বা, মই চাই আছোঁ। পেজ নাম্বাৰ 117ত দিয়া আছে। অ'কে, 117ত তাৰপিছত তোমালোকৰ 111ত ধুনীয়াকৈ ওজাপালিয়ে কেনেকুৱা সাজপাৰ পৰিধান কৰে তাত ছবি দিয়া আছে। ছবিবিলাকত চালে তোমালোকে ধুনীয়াকৈ বুজি পাবা। ঠিক আছে, ওজাপালিৰ সকলো সদস্যই চুৰিয়া চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়। অ'কে, চুৰিয়া চোলা বগা কালাৰৰ থাকে। ঠিক আছে, কেৱল ওজাই মূৰত পাগুৰি মাৰে। পালিসকলে সোঁহাতত একোযোৰ খুটিতাল মেৰিয়াই লয়। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, তো এইদৰে তোমালোকে ধুনীয়াকৈ কুৱেশ্যনটোৰ আনচাৰ লিখি ল'বা আৰু মাজত তোমালোকে এনেকুৱা খালী জেগা নথবা। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, মাজত মানে PDF ভাগ কৰাৰ কাৰণে খালী জেগা ৰৈ গ'ল, বুজিছা? চ' তোমালোকে মাজত খালী জেগা নথবা আৰু ধুনীয়াকৈ উত্তৰটো লিখি ল'বা। তাৰপিছত খত তোমালোকক দিছে যে ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনী বা ক'ৰ পৰা লোৱা হয়? তো ওজাপালিত ওজাই যি গীতসমূহ গায় সেই
গীতসমূহৰ কাহিনী বা ক'ৰ পৰা লোৱা হয় বুলি তোমালোকে সুধিছে তো তোমালোকে উত্তৰত কি লিখিবা তোমালোকে উত্তৰত লিখিবা যে ওজাপালিত ওজাই কোৱা গীতসমূহৰ কাহিনী ভাগ পৌৰাণিক আৰু লৌকিক আখ্যান আৰু উপাখ্যানৰ পৰা লোৱা হয় ঠিক আছে ক'ৰ পৰা লোৱা হয় পৌৰাণিক আৰু লৌকিক আখ্যান আৰু উপাখ্যানৰ পৰা লোৱা হয় ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তো এতিয়া তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখি ল'বা নেক্সট আছে গগত আছে ডাইনা পালিজনৰ প্ৰধান কাম কি তো ডাইনা পালিজনৰ প্ৰধান কাম কি তোমালোকে সুধিছে ডাইনা পালিজনে পালিসকলৰ সৈতে গীত গোৱাৰ উপৰি তেওঁ ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে তাৰোপৰি তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ আগত দাঙি ধৰে ঠিক আছে নেক্সট আছে ঘ তোমালোকক সুধিছে যে অনুষ্ঠান পৰিবেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে তো ওজাপালি অনুষ্ঠান এটা পৰিবেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে তোমালোকক সুধিছে এইটো পৰীক্ষাত আহিব পাৰে কুৱেশ্যনটো ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা এইদৰে যে অনুষ্ঠানত ওজাই মূল কাহিনী ভাগ নৃত্য গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে পালিসকলে খুটি তাল বজাই সেই দিশা দুখাৰে আৰু বৰিৰে তাল ৰাখি থাকে গীতৰ লগে লগে ওজাই বিভিন্ন অংগী ভংগীৰে নাচে আৰু ডাইনাপালীয়ে পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে সেয়েহে সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু আখ্যানৰ জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ আগত দাঙি ধৰে ঠিক আছে তো এতিয়া ধুনীয়াকৈ লিখিবা তাৰমানে আমাৰ ঘৰুৱা ভাষা বেংগলীৰ কাৰণে মানে মাজে সময়ত মানে পঢ়োতে আৰু তোমালোকক বুজাওঁতে অলপ অসুবিধা হৈ যায় যেই নহওক তোমালোকে বুজি পালেই হ'ল অ'কে বেংগলী ভাষাও অসমৰ প্ৰায়বোৰ মানুহে ক'ব পাৰে তো আই হোপ তোমালোকে বুজি পোৱা তো তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন যে তোমালোকে বেংগলী কোনে বুজি পোৱা ঠিক আছে এতিয়া অংগত চোৱাচোন অংগত দিছে যে মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজাপালিৰ সহায় লৈছিল মহাপুৰুষ শংকৰদেৱে তোমালোকে নিশ্চয় জানা যে নৱবৈষ্ণৱ ধৰ্ম মহাপুৰুষ শংকৰদেৱে প্ৰচাৰ কৰিছিল ঠিক আছে সেইকাৰণে মানে মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে ওজাপালিৰ সহায় লৈছিল ঠিক আছে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক কোন বুলি যদি তোমালোকক প্ৰশ্ন কৰে তোমালোকে উত্তৰত লিখিবা যে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক হৈছে মহাপুৰুষ শ্ৰী শংকৰদেৱ বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তাৰপিছত আছে তলৰ শব্দৰ লগত অৰ্থ মিলাও আহা ইফালে কেইটামান শব্দ দিছে আৰু শব্দবিলাকৰ অৰ্থ ইফালে দিছে তো আস্তানি মিলাব লাগে এটা মিলাই দিছে দুহাৰে মানে পুনৰ গায় মানে ৰিপিট কৰে আৰু ঠিক আছে নেক্সট আছে হৌষ্টৱ মানে হৈছে সৌন্দৰ্য নেক্সট আছে দুলাই মানে লৰাই নেক্সট আছে আকৃষ্ট মানে আকৰ্ষিত নেক্সট আছে বোধগম্য মানে বুজিব পৰা ঠিক আছে তো সৈদৰ ধুনীয়াকৈ তোমালোকে হেৰি কৰিবা পঢ়ি তোমালোকে কিতাপত মিলাওঁতে এইবিলাক কাঠ পেঞ্চিলেৰে মিলাবলৈ চেষ্টা কৰিবা যাতে অলপ ভুলটোল যদি হৈ যায় তোমালোকৰ তেতিয়াহ'লে যাতে তোমালোকে পুনৰ সেইবিলাক কাঠ পেঞ্চিলৰ চিয়াহী মচা ৰবৰেৰে মচি যাতে পুনৰ তোমালোকে যাতে মিলাব পাৰা অ'কে আৰু কিতাপত কটাকটি কৰোঁতে তোমালোকে বেছিকেলি কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা কাৰণ যিহেতু তোমালোক ক্লাছ 5ত পঢ়ি আছা গতিকে তোমালোকৰ মিষ্টেক হ'বই পাৰে গতিকে তোমালোকে কাঠ পেঞ্চিল ইউজ কৰিবা অ'কে নেক্সট আছে খালী ঠাই পূৰ কৰা তো ইয়াত কেইটামান খালী ঠাই দিছে তো এই খালী ঠাইকেইটা তোমালোকক পূৰ কৰিবলৈ দিছে চোৱাচোন ওজাপালি অনুষ্ঠানৰ মুখ্য পালিজন হ'ল ডেইজ তো মুখ্য পালিজন কি ডাইনাপালি ওজাই আখ্যানৰ ডেইজ লগাই দিয়ে পালিসকলে সেই দিহা ডেইজ ৰহাল কথাৰে লোক সমাজক আকৃষ্ট কৰে তো তোমালোকে এইদৰে লিখিবাচোন যে ওজাপালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ'ল ডাইনাপালি ওজাই আখ্যানৰ দিহা লগাই দিয়ে পালিসকলে সেই দিহা খুটিতাল দুহাৰে ডাইনাপালিয়ে ৰহাল কথাৰে লোক সমাজক আকৃষ্ট কৰে ঠিক আছে তো সেইটো লিখিবা একেবাৰে সহজ হয় আৰু ডাঙৰ আখৰেৰে লিখা আছে হয়নে গতিকে তোমালোকৰ একেবাৰে সহজ হ'ব এইকেইটা বুজি পোৱাত আৰু লিখাত সহজ হ'ব মানে বানান ভুল হোৱাৰ সম্ভাৱনা একেবাৰে কমি যায় মানে ঠিক আছে যিহেতু আখৰবিলাক ডাঙৰ হয় নেক্সট আছে খ তোমালোকক দিছে যে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ তো ইয়াত ভাষা অধ্যয়নৰ ওপৰত তোমালোকক কিছুমান এক্টিভিটি দিছে ঠিক আছে ক্ৰিয়াকলাপ কেইটামান দিছে চোৱাচোন যে পাঠত থকা যুক্তাক্ষৰযুক্ত শব্দবোৰ লিখা তো ওজাপালি নামৰ পাঠটোত বহুতকেইটা যুক্তাক্ষৰ শব্দ আছে ঠিক আছে সেইবিলাক লিখিবলৈ দিছে তোমালোকক নেক্সট আছে সেইবোৰত পোৱা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেই যুক্তাক্ষৰ থকা শব্দবিলাকত যিকেইটা যুক্তাক্ষৰ আছে সেইবিলাক তোমালোকক ভাঙি দেখুৱাবলৈ দিছে ঠিক আছে তাৰপিছত কৈছে প্ৰত্যেকটো যুক্তাক্ষৰ ব্যৱহাৰ কৰি দুটাকৈ শব্দ লিখা আৰু প্ৰতিটো যুক্তাক্ষৰ ব্যৱহাৰ কৰি দুটা শব্দ লিখিবলৈ দিছে আৰু ইয়াত উদাহৰণ এটা দিছে অনুষ্ঠান হৌষ্টৱ ইয়াত এটা যুক্তাক্ষৰ আছে দুইটাতেই সেম এটা যুক্তাক্ষৰ আছে সেইটো হৈছে এইটো সৈতেষ্ট ঠিক আছে
হ মানে হেৰি মূৰ্ধন্য খ যোগ ঠ হঠস্থ তো শব্দ এটা গঠন কৰি দিছে গৰিষ্ঠ তো তেনেকুৱা তোমালোকক দুটা শব্দ গঠন কৰিবলৈ দিছে ষষ্ঠ গৰিষ্ঠ দুটা শব্দ গঠন কৰিবলৈ দিছে তো তোমালোকে মানে মই ধুনীয়াকৈ শব্দকেইটা গঠন কৰি আনিছোঁ বিভিন্ন ইয়াত এইটো হৈছে যুক্তাক্ষৰ এইটো ভাঙিলে হ'ব ন যোগ ন নয়ন্য ঠিক আছে নয়ন্য তো অন্ন প্ৰসন্ন নেক্সট আছে এইটো স্বৰূপ ইয়াত এইটো হৈছে যুক্তাক্ষৰ দন্তীয়া হ যোগ ব স্বভাৱ ছ তো স্বভাৱ স্বাধীন নেক্সট আছে সৃষ্টি হঠস্থ মূৰ্ধন্য হ যোগ ট হঠস্থ আকৃষ্ট পুষ্টিকৰ নেক্সট আছে সন্মুখত ইয়াত আছে সন্মুখত নৈমন্ম নযোগ ম জন্ম সন্মান সন্মতি অ'কে নেক্সট আছে পিণ্ডে ইয়াত নৈধণ্ডটো হৈছে যুক্তাক্ষৰ নযোগ ধ নৈধণ্ড বন্দ সন্ধান নেক্সট আছে বৈষ্ণৱী ইয়াত এইটো হৈছে যুক্তাক্ষৰ এইটো ভাঙিলে হ'ব মূৰ্ধন্য হ যোগ মূৰ্ধন্য ন ঠিক আছে বিষ্ণু কৃষ্ণ নেক্সট আছে সংস্কৃতি ইয়াত এইটো হৈছে যুক্তাক্ষৰ দন্তীয়া হ যোগ ক পুৰস্কাৰ সংস্কাৰ ঠিক আছে তো এতিয়া তোমালোকে ধুনীয়াকৈ যুক্তাক্ষৰ ভাঙি দেখুৱাবা আৰু যুক্তাক্ষৰ গঠন কৰিবা ঠিক আছে নেক্সট আছে উদাহৰণত দেখুৱাৰ দৰে শব্দ গঠন কৰা ইয়াত দুটা উদাহৰণ দি দিছে তোমালোকে কিতাপত চাবাচোন কিতাপত মানে এইটো ইয়াত দিছে ঠিক আছে একেই হয় ঠিক আছে মানে ষ্ট্ৰাকচাৰটো সলনি হৈছে বাকী চব চেমি হয় দুল দুলীয়া ভাওৰীয়া নেক্সট আছে খুল কি হ'ব খুলীয়া নেক্সট আছে লুন কি হ'ব লুনীয়া নেক্সট আছে গুফিয়া জোৰ জুৰীয়া লগ লগৰীয়া বন বনৰীয়া কুহ কাহৰীয়া নাৱৰীয়া তো তোমালোকে ধুনীয়াকৈ এইবিলাক লিখি ল'বাচোন কিতাপতো জেগা আছে কিতাপত কাঠ পেঞ্চিলেৰে লিখি ল'ব পাৰা আৰু বহীত লিখিলে ভাল হ'ব ঠিক আছে তাৰপিছত তোমালোকক দিছে বাক্য ৰচনা কৰা তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে তো মানে শব্দবিলাকৰ অৰ্থ দি দিছে তোমালোকক ঠিক আছে ধুনীয়াকৈ অৰ্থবিলাক লিখি দিছে খুঁটিতাল মানে বেটু বা খুবলি নথকা কাষৰ সৰু তাল ওজাপালি নৃত্যত পালীসকলে খুঁটিতাল বজায় ঠিক আছে নেক্সট আছে খুঁটি খা মিনছ নিজৰ ঠোঁট বা হাতেৰে দৰি আহাৰ খা চৰাইৰ পোৱালিবোৰ খুঁটি খাব পৰা হ'লে বেলেগে বাহ সাজি থাকিবলৈ লয় চৰাইবিলাকে খুঁটি খায় বুজিছা যেতিয়া অলপ ডাঙৰ দীঘল হৈ যায় তেতিয়াৰ পৰা নেক্সট আছে খুঁটি গছা মিনছ মাটিত খুঁটি পোতাৰ দৰে পুতি থ'ব পৰা সৰু গছ আমাৰ ঘৰত তুলসীৰ তলত চাকি দিবলৈ খুঁটি গছা ব্যৱহাৰ কৰা হয় ঠিক আছে ছাত্ৰ-ছাত্ৰী হ'ল নেক্সট খুঁটিনাটি মিনছ কোনো বিষয়ৰ সৰু ভাগ সৰু শুকৰা কথা আঁতিগুৰি তো তোমালোকে লিখিবা যে কোনো বিষয়ৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰিবলৈ হ'লে বিষয়টো খুঁটিনাটি মাৰি জানি ল'ব লাগে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল নেক্সট আছে যে খুঁটি পুত তো থাকিবলৈ ঠাই ল খুঁটি পুত মিনছ থাকিবলৈ ঠাই ল সি আমাৰ ঘৰত খুঁটি পুতিব খুজিছে নেক্সট আছে খুঁটি চৰা মিনছ ছটাই দৰা তো বাহিৰলৈ খুঁটি চৰাখন পাত নেক্সট আছে খুঁটিয়া খুঁটি মিনছ পৰস্পৰে পৰস্পৰক বা ইটোৱে সিটোক আঘাত কৰা কাৰ্য তো তোমালোকে এইটো লিখিবা যে চৰাই পোৱালিবোৰে খুঁটি লাগি থাকে অ'কে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইদৰে ধুনীয়াকৈ এইবিলাক লিখি ল'বা বাক্যবিলাক ৰচনা কৰিবা একেবাৰে সহজকৈ বাক্যবিলাক ৰচনা কৰা আছে ইয়াত ঠিক আছে তো তোমালোকে ধুনীয়াকৈ কৰি ল'বাচোন বাক্যবিলাক ৰচনা কৰাইতো আছে তোমালোকে ধুনীয়াকৈ লিখি ল'বাচোন তোমালোকে বহীত নেক্সট আছে জানো আহা তো ইয়াত কিহৰ বিষয় দিছে পুতলা নাচৰ বিষয় দিছে চোৱা ইয়াত মানে পুতলা নাচ পুতলা কেনেকৈ নচোৱা হয় ঠিক আছে সেইবিলাকৰ বিষয় দিছে কাহিনী সাধুকথা বা ৰূপকথাক ৰসালভাৱে উপস্থাপন কৰিবলৈ পুতলা নাচৰ সহায় লোৱা হয় সাধাৰণতে কুহিলাৰ পৰা তৈয়াৰী এই পুতলাবোৰে কাহিনীৰ বিভিন্ন চৰিত্ৰক প্ৰতিনিধিত্ব কৰে সেইবোৰক চৰিত্ৰৰ লগত খাপ খোৱাকৈ কাপোৰ কানি পিন্ধাই সজাই পৰাই উলিওৱা হয় প্ৰতিটো পুতলাৰে হাত ভৰি মূৰ আদি কলা ৰঙৰ ৰছীৰে বান্ধি লোৱা হয় পুতলা নচুৱাবলৈ এখন সৰু মঞ্চ লাগে মঞ্চৰ পিছফালে এখন আৰ কাপোৰ থাকে আৰ কাপোৰৰ পিছফালে সূত্ৰধাৰ আৰু
মঞ্চত পুতলাবোৰ থাকে সূত্ৰধাৰে ৰছীৰ সহায়ত পুতলা নচুৱায় আৰু পেপাৰৰ সহায়ত পুতলাৰ হৈ বচন মাতে মাজে মাজে বাৱৰীয়া চৰিত্ৰৰ প্ৰৱেশ ঘটাই হাঁহিৰ থুনপাক সৃষ্টি কৰে ঠিক আছে তো পুতলা নাচৰ বিষয়ে তোমালোকে ইয়াত পঢ়িবা তাৰপিছত ইয়াত তোমালোকক দিছে কুখান গানৰ বিষয়ে ইয়াত দিছে তোমালোকক ওকে ছাত্ৰ ছাত্ৰীসকল তো এইবিলাক তোমালোকে পঢ়িবা ঠিক আছে মই পঢ়িবলৈ গ'লে ভিডিঅ'টো দীঘল হৈ যাব বহুত আৰু ইয়াত তোমালোকক দিছে যে অসমৰ বিভিন্ন সমাজত চলি থকা আন কেইটিমান লোকনৃত্য অনুষ্ঠান হ'ল মিচিংসকলৰ গুমৰাগ কাৰ্বিসকলৰ চমাংকান বড়োসকলৰ খেৰাই ঠিক আছে এইবিলাক মানে অসমৰ বিভিন্ন অঞ্চলত চলি থকা লোকনৃত্য অনুষ্ঠান তাৰপিছত দিছে যে তুমি দেখা বা শুনা যিকোনো এটি লোকনৃত্য অনুষ্ঠানৰ বিষয়ে বৰ্ণনা কৰা তোমালোকক দিছে যে তুমি দেখা বা শুনা যিকোনো এটা লোকনৃত্য অনুষ্ঠানৰ বিষয়ে বৰ্ণনা কৰিবলৈ দিছে ইয়াত তিনিটা দিছে তিনিটাৰ ভিতৰত যিকোনো এটাৰ বিষয়ে লিখিবলৈ দিছে মানে কুখান গান পুতলা নাচ ওজাপালি তো ইয়াত মই পুতলা নাচৰ বিষয়ে লিখিছোঁ যে কাহিনী সাধুকথা বা ৰূপকথাক ৰসালভাৱে উপস্থাপন কৰিবলৈ পুতলা নাচৰ সহায় লোৱা হয় পুতলাবোৰে কাহিনীৰ বিভিন্ন চৰিত্ৰক প্ৰতিনিধিত্ব কৰে সেইবোৰক চৰিত্ৰৰ লগত খাপ খোৱাকৈ কাপোৰ কানি পিন্ধাই সজাই পৰাই উলিওৱা হয় প্ৰতিটো পুতলাৰে হাত ভৰি মূৰ আদি কলা ৰঙৰ ৰছীৰে বান্ধি লোৱা হয় পুতলা নচুৱাবলৈ এখন সৰু মঞ্চ লাগে মঞ্চৰ পিছফালে এখন আঁৰ কাপোৰ থাকে আঁৰ কাপোৰৰ পিছফালে সূত্ৰধাৰ আৰু মঞ্চত পুতলাবোৰ থাকে সূত্ৰধাৰে ৰছীৰ সহায়ত পুতলা নচুৱায় আৰু পেপাৰ সহায়ত পুতলাৰ হৈ বচন মাতে মাজে মাজে ভাৱৰীয়া চৰিত্ৰৰ প্ৰৱেশ ঘটাই হাঁহিৰ থুনপাক সৃষ্টি কৰে নেক্সট আছে গত দিছে প্ৰকল্প তো ইয়াত প্ৰজেক্ট আছে ঠিক আছে অৰ্থাৎ প্ৰকল্প আছে তো চোৱাচোন কি দিছে প্ৰকল্পত দিছে যে বিভিন্ন লোকনৃত্য অনুষ্ঠানৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰসমূহৰ নাম লিখা পাৰিলে সেইবিলাকৰ ছবি সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা তাৰপিছত দিছে যে ওজাপালি পৰিৱেশন কৰা গীত পদ সংগ্ৰহ কৰি গোৱা আৱশ্যকবোধে স্থানীয় শিল্পীৰ সহায় লোৱা তো এইবিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে হ'লেও তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে যাতে তোমালোকৰ জ্ঞান বাঢ়ে ঠিক আছে তোমালোকে যাতে লোকনৃত্য অনুষ্ঠানৰ বিষয়ে অধিক জানিব পাৰা আৰু যাতে ওজাপালিৰ বিষয়ে অধিক জানিব পাৰা সেইকাৰণে এই দুটা দিছে ঠিক আছে তো তোমালোকে ভিডিঅ'টো এতিয়া লাইক কৰি দিয়া যদি এতিয়ালৈকে লাইক কৰা নাই ছাবস্ক্ৰাইব যদি এতিয়ালৈকে কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবো কৰি লোৱা ছাত্ৰ ছাত্ৰীসকল প্ৰথমৰ পৰা আৰম্ভ কৰি 13 নম্বৰৰ পাঠৰ অৰ্থাৎ ওজাপালি পাঠৰ গোটেইখিনি কুৱেশ্যন আনচাৰ আলোচনা কৰা শেষ হ'ল তো নেক্সট যিটো ভিডিঅ' হ'ব সেই ভিডিঅ'টো হ'ব সৰু ছোৱালী আৰু পক্ষী নামৰ পাঠটোৰ ওপৰত ঠিক আছে এই পাঠৰ যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি কুৱেশ্যন আনচাৰ লৈ আহিম আৰু তোমালোকক ধুনীয়াকৈ কবিতাটো পঢ়ি শুনাম ঠিক আছে তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া যাতে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে তোমালোকৰ ওচৰত নটিফিকেশ্যন যায়গৈ ঠিক আছে তো ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিয়া আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া নেক্সট ভিডিঅ'ত পুনৰ লগ পাম সেই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ